আনৰ বাবে আপুনি যি ভাবিব সেয়া আপোনাৰ জীৱনত প্ৰত্যক্ষ ৰূপত ধৰা দিব। তাৰপিছত আৰু ভগৱানক দুখ দি লাভ নাই। সেই ভগৱান মোৰ জীৱনত কিয় ইমান অশান্তি, সেই ভগৱান মোৰ জীৱনতহে তুমি ইমান দুখ দিব পালানে? ভগৱানে কাৰো ক'তো ঠিকা লৈ থোৱা নাই। ভগৱানে কাকোকে দুখ অন্যায় কৰিবলৈ ভগৱান ওপৰত বহি থকা নাই। তেওঁ কেৱল ছাপৰ্টাৰ। আপুনি ভাল কৰ্ম কৰক। ভাল কৰ্ম মানে কি এতিয়া? সেইটোতে আমাৰ গণ্ডগোল আছে। ভাল কৰ্ম মানে কি? মোৰ মন বুদ্ধি ইমান পবিত্ৰ হ'ব লাগিব য'ত কাৰোৰে প্ৰতি তিল মানেও কোনো ধৰণৰ বেয়া নিগেটিভ তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ যিকোনো অনুভৱ থাকিব নোৱাৰিব। তেওঁলোকৰ প্ৰতি সদা কল্যাণকাৰী আৰু তেওঁলোকৰ প্ৰতি সদায় ভাল মনোভাৱ ৰাখিব লাগিব। তেতিয়া ভগৱানে আপোনাক ছাপৰ্ট কৰিব। আপুনি যিমান পবিত্ৰ হৈ থাকিব মন বুদ্ধিৰে, সিমানেই ভগৱানে আপোনাক ছাপৰ্ট কৰিব। আৰু তাৰ বাবে আপুনি মেডিটেশ্যনৰ সংকল্প কৰিব লাগিব। ওম শান্তি।